নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনজনলৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা 10 মে তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো অহা 10 মে তাৰিখৰ ভিতৰত আপোনালোকে নিজৰ নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ চৰকাৰী ফ্ৰী চাউল, মচুৰ দালি, চেনি আৰু নিমখ সংগ্ৰহ কৰিব লাগিব, কিয়নো অসম চৰকাৰে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখ পৰ্যন্ত ঘোষণা কৰিছে অন্য সেৱাৰ দিন। সেইকাৰণে আপোনালোকে অহা 10 মে তাৰিখৰ ভিতৰত এইবোৰ বস্তু সংগ্ৰহ কৰিব লাগিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নতুন উদ্যোগী সৃষ্টিৰ লক্ষ্যৰে 10 লাখ যুৱক যুৱতীক 5 লাখ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল যুৱক যুৱতী এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ সুবিধা পোৱা নাই সেইসকল যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে এতিয়ালৈকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ সুবিধা পোৱা নাই তেন্তে আকৌ নতুনকৈ কৰিব পাৰিব আবেদন। অসম চৰকাৰে 10 লাখ যুৱক যুৱতীসকলক নতুনকৈ প্ৰদান কৰিব 5 লাখ টকাৰ বিত্তীয় সাহায্য। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাব অৰুণোদয় আঁচনিৰ টকা। লগতে বিজেপিৰ ফালৰ পৰা প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুযায়ী মহিলাসকলে অৰুণোদয় আঁচনিৰ 1250 টকা পৰ্যায়ক্ৰমে 3000 টকাকৈ লাভ কৰিব। তো আপোনালোকে পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনিৰ টকা 3000 কৰি প্ৰতি মাহতে লাভ কৰিব পাৰিব। লগতে যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই অতি শীঘ্ৰেই লাভ কৰিব চলিত মাহত অৰুণোদয় আঁচনিৰ ধন। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই